নাজিৰা শিমলুগুৰিৰ ঐতিহাসিক হজৰত চাৱালপীৰ দৰগাহ শ্বৰীফত বাৰ্ষিক ৰাজহুৱা জিয়াৰত দোৱা অনুষ্ঠান। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ এই বাৰ্ষিক ৰাজহুৱা জিয়াৰত দোৱা অনুষ্ঠানত আহোম ৰাজত্বকালতে শিমলুগুৰিৰ সেন্দুৰী ৰামু দেওধাই গাঁৱত স্থাপন হৈছিল ঐশ্বৰিক শক্তিৰ অধিকাৰী হজৰত চাৱালপীৰ চাহেবৰ দৰগাহ শ্বৰীফ। দূৰ দূৰণিৰ পৰা এই হজৰত চাৱালপীৰ চাহেবৰ দৰগাহ শ্বৰীফলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন লোকৰ আগমন হয়। এই হজৰত চাৱালপীৰ চাহেব দৰগাহ শ্বৰীফত আজি এদিনীয়াকৈ অনুষ্ঠিত হৈছিল বাৰ্ষিক ৰাজহুৱা জিয়াৰত দোৱা অনুষ্ঠান। এদিনীয়াকৈ অনুষ্ঠিত এই বাৰ্ষিক ৰাজহুৱা দোৱা অনুষ্ঠানত সমাগম ঘটিছিল বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকৰ। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই আৰু অসমৰ ইউটিউবৰ সময় গগৈক চাৱালপীৰ দৰগাহ চাহেবৰ সমাজসেৱা বঁটা প্ৰদান কৰা হয়। আহোম ৰাজত্বকালৰ এক ঐতিহাসিক দৰগাহ, যি ভাতৃত্ববোধ সম্প্ৰীতিৰ এক এনাজৰী বহন কৰি আছে। এই চাৱালপীৰ দৰগাহত প্ৰতি দুবছৰ মূৰে বাৰ্ষিক দোৱাৰ আয়োজন কৰা হয় আৰু সমগ্ৰ অঞ্চলৰে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰোঁ আৰু বিশ্ব শান্তিৰ কামনাৰে দোৱা হয়। সকলোৱে মিলি বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হয় আৰু বিভিন্ন ঠাইৰ মানুহ সেইদিনাখন সমাগম হয়। ইয়াত বিশিষ্ট ব্যক্তিসকলকো আমন্ত্ৰণ জনোৱা হয়, জিকিৰ জাৰি পৰিৱেশন কৰা হয় আৰু এক খুব সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰে। এনেই সহস্ৰাধিক হৈছে আৰু আহিছে, মানুহ গৈছে, মানুহ প্ৰাতঃ দোৱা হৈ গ'ল, দোৱাৰ পিছতো বহুত মানুহ গ'ল। আকৌ আমাৰ প্ৰায় আবেলি এটা দোৱা হ'ব, তাৰ কাৰণে বহুত মানুহ আহিব আৰু অসমৰ বিশিষ্ট কেইবাজনো ব্যক্তি আহিছে, জিকিৰ জাৰি গৱেষক আহিছে, বুৰঞ্জীবিদ আহিছে, নবীন বুঢ়াগোহাঁই, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সমীৰণ ফুকনকে আদি কৰি অনুপ পাটকাই, আমাৰ ইউটিউবাৰ সময় গগৈ, সকলোখিনি অংশগ্ৰহণ কৰিছে, কৰি অনুষ্ঠানটো হস্ত বৃদ্ধি কৰিছে তেখেতলোকে। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এনি।